ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম অৰুণোদয়ক লৈ পেলাই। কালি আপোনালোকে সকলোৱে একাউণ্টটো চেক কৰিছে, কাৰণ কালি 10 তাৰিখ গৈছে অৰুণোদয় সোমাব, কিন্তু কালি অৰুণোদয় সোমোৱা নাই। কিয় সোমোৱা নাই? নে নাম কাটি গ'ল আপোনাৰ? কি হ'ব? সকলোৱে এটা ভয় কৰি আছে। আপোনালোকে ভয় নাখাব, কাৰণ অৰুণোদয় আপোনালোকে পাব। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া বেলেগ কামত ব্যস্ত আছিলে, সেইকাৰণে তেওঁ এইটো দিব পৰা নাই। অফিচিয়েলি কামবিলাক কালি বন্ধ হৈ আছিলে। আজি গোটেইখিনি অফিচিয়েল কাম হ'ব আৰু আপোনালোকৰ টকাটো একাউণ্টত সোমাব। আজি নোসোমালেও কালি আপোনালোকৰ একাউণ্টত টকাটো সোমাব। গতিকে চিন্তা কৰিবলগীয়া কাৰণ নাই। অৰুণোদয় আপোনালোকৰ একাউণ্টত সোমাব আৰু আপোনালোকে অৰুণোদয় লাভ কৰিব। যাৰ যাৰ নাম অলৰেডি লিষ্টত আহি গৈছে, যোনে অৰুণোদয় এই 2 মাহ পাই আছিলে, তেওঁলোকে অৰুণোদয় নিশ্চয় পাব। আজি নহ'লেও কালি আপোনালোকৰ একাউণ্টত টকাটো সোমাব। আৰু যিসকলে নতুনকৈ আবেদন কৰিছে, তেওঁলোকৰ ফৰ্ম ফিল-আপ আজি 4 দিন হ'ল শেষ হৈছে। এতিয়া এই ফৰ্মবিলাক প্ৰচিডিং চলিব। প্ৰচিডিং যোৱাৰ পিছত আপোনালোকৰ যোনে যোনে পাব, তেওঁলোকে নেক্সট মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় ধনটো সোমাব। গতিকে যোনে পাই আছিলে তেওঁলোকে পাবই, আজি নহ'লে কালি। আৰু যোনে নতুনকৈ আবেদন কৰিছে, তেওঁলোকে নেক্সট মাহত অৰুণোদয় লাভ কৰিব। গতিকে ভয় কৰিবলগীয়া কাৰণ নাই। আজি যদিও সোমোৱা নাই, আপোনালোকে ভয় নকৰিব। 10 তাৰিখে সোমোৱাৰ কথা, কিন্তু কিবা কাৰণত এদিন পিছুৱাব পাৰে। যদি অৰুণোদয় ফৰ্মটো আপোনালোকে ভালকৈ ঠিকেই ৰাখিছে বা অৰুণোদয় পাই আছিলে, তেন্তে একো চিন্তা কৰিবলগীয়া কাৰণ নাই। এতিয়া কাৰো অৰুণোদয় কাটি নিদিয়ে। যোনে পাব লাগিব তেওঁক অৰুণোদয় দিবই। গতিকে আজি নহয় কালি আপোনালোকে একাউণ্টটো চেক কৰি অৰুণোদয় ধন আপোনালোকৰ একাউণ্টত সোমাব। যদি ভিডিঅ' ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।